এইবেলি আমাৰ অম্বুবাচী মহাযোগ 2025 বৰ্ষৰ অহা 22 জুন তাৰিখে দিনৰ 2:56 যোৱাৰ লগে লগে প্ৰবৃত্তি হ'ব। অৰ্থাৎ 22 জুনৰ দিনাখন 2:56 মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। আমাৰ এটা পৰম্পৰা আছে, 3 দিনলৈকে আমাৰ মাৰ দুৱাৰ বন্ধ থাকে। 23, 24, 25 3 দিন বন্ধ হ'ব আৰু 26 তাৰিখে ৰাতিপুৱাই আমাৰ যিখিনি নিত্য কৰ্তব্য অৰ্থাৎ দেৱীৰ স্নান পৰ্বৰ পৰা পূজা আদি যিখিনি হ'ব, সেইখিনি সমাপন কৰাৰ পাছত আমি তীৰ্থযাত্ৰীৰ কাৰণে দুৱাৰ মুকলি কৰি দিম আৰু সকলোখিনি সৰ্বসাধাৰণ তীৰ্থযাত্ৰীয়ে সেইদিনা দিনাখন 26 তাৰিখে মাৰ দুৱাৰ আহি দৰ্শন ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। 26 তাৰিখ 27 তাৰিখে আমাৰ অকল সৰ্বসাধাৰণ যাত্ৰীয়ে দৰ্শনৰ সুবিধা পাব। কোনো ধৰণৰ VVIP দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব। আকৌ 28 তাৰিখৰ পৰা আমি পুনৰাই আমাৰ যিটো দৈনন্দিন ছিষ্টেম, এই দৈনন্দিন ছিষ্টেম মতে দৰ্শনৰ সুবিধা পাব। 26 আৰু 27 তাৰিখে অকল সৰ্বসাধাৰণ যাত্ৰীয়েহে দৰ্শন ব্যৱস্থা পাব। তাৰোপৰি যিহেতুকে এই অম্বুবাচী মহাযোগ এইবুলি আমি এক সুন্দৰ পৰিৱেশত পৰিচ্ছন্নতাৰ মাজত ধৰ্মীয় ৰীতি নিয়ম আমি পালন কৰাৰ কাৰণে এইবুলি আমি ইতিমধ্যে জনাইছোঁ। এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰ প্ৰশাসনৰ পৰা সহযোগিতা আগবঢ়াইছে। এইবুলি অকল আমাৰ অম্বুবাচী মহাযোগৰ সময়ত শান্তিপূৰ্ণভাৱে অৰ্থাৎ কোনো ধৰণৰ ঢোল ঢাকৰ নবজায়, কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশত যাতে মেলাখন নহয়, সেই উদ্দেশ্যে হাতত ৰাখি এইবুলি লৈছোঁ। যিহেতুকে অম্বুবাচী মহাযোগটো এতিয়া শান্তিপূৰ্ণভাৱে পালন কৰা উৎসৱ। পৃথিৱীৰ সূৰ্যৰ মিথুন ৰাশিৰ আদ্য নক্ষত্ৰৰ সংযুক্তৰ সময়ত অম্বুবাচীৰ প্ৰবৃত্তি হয় আৰু সেই সময়ছোৱাৰ পৰা 3 দিনলৈকে দেৱী ৰজস্বলা হয় বুলি আমাৰ এটা মান্যতা আছে। আৰু সেই সময়খিনি এটা ধ্যান ধাৰণাৰে সময়। আজি কিছু বছৰৰ পৰা আমি পৰিলক্ষিত কৰিছিলোঁ এটা হুলস্থুলীয়া পৰিৱেশ অৰ্থাৎ মেলাসদৃশ পৰিৱেশৰ সৃষ্টি কৰিছিলে। সেইটো আমি এইবাৰ আঁতৰাই আমি প্ৰশাসনৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা সহযোগিতা বিচাৰিছোঁ, যাতে প্ৰতিজন যাত্ৰীয়ে পদে পথে আহি যাতে শান্তিপূৰ্ণভাৱে মন্দিৰ পৰিক্ৰমা কৰে আৰু মন্দিৰ পৰিক্ৰমাৰ পাছত তেওঁলোকে নিজৰ নিজৰ গন্তব্য স্থানলৈ যাতে গমন কৰিব পাৰে, সেই উদ্দেশ্যে হাতত ৰাখিয়ে আমি এইবেলি এই মহাযোগৰ কাৰণে সকলো ভক্তগণক অনুৰোধ জনাইছোঁ, যাতে আমি যিখিনি পালন কৰি পেলাই আমি যিটো ৰাইজৰ ওচৰত প্ৰচাৰ কৰিছোঁ, যাতে শান্তিপূৰ্ণভাৱে এইবুলি আমাৰ মেলাখন পৰিচালনাত সহযোগিতা কৰে। জিলা প্ৰশাসনৰ পৰা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা বিভিন্ন কাৰ্যকাৰী হিচাপত তেওঁলোকে প্ৰতি বছৰে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে। পদে পথে উঠি অহা যাত্ৰীখিনি তেওঁলোকৰ সুৰক্ষাৰ কাৰণে তেওঁলোকৰ ফালৰ পৰা যিখিনি কৰণীয় বা তেওঁলোকৰ ফালত যিখিনি ক'বলগীয়া আছে তেওঁলোকে বিতংভাৱে আপোনালোকক জনাব। মই তেখেতসকলক অনুৰোধ জনাইছোঁ যাতে আপোনালোকৰ গোটেইখিনি ব্যৱস্থা কৰে।